ৰাজেন গোহাঁই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অভূতপূৰ্ব বৰঙণি আছে আৰু দলৰ নিৰ্মাণত ৰাজেন গোহাঁই ডাঙৰীয়াই যথেষ্ট বৰঙণি আৰু অৱদান আগবঢ়াই থৈ গৈছে। তদ্ৰুপভাৱে ৰাজেন গোহাঁই ডাঙৰীয়াৰ বৰঙণিক সন্মান জনাই ভাৰতীয় জনতা পাৰ্টিয়ে তেখেতক কেইবাবাৰো সংসদ সদস্য হোৱাৰ সুবিধা দিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেবিনেটত কাম কৰাৰো তেখেতে সৌভাগ্য লাভ কৰিছে। যি কাৰণতে নহওক কিয় আজি তেখেতে দলৰ পৰা পদত্যাগ কৰিছে, কিন্তু তেখেতৰ পুত্ৰ নবাৰুণ গোহাঁই আজিও আমাৰ দলতে আছে, দলৰ বিভিন্ন দায়িত্ব পালন কৰিছে। মই ভাবোঁ য'তে ৰাজেন গোহাঁই ডাঙৰীয়াই যোগদান নকৰক কিয় তেওঁৰ ৰাজনৈতিক জীৱন যাতে উজ্জ্বল হয়, ৰাজনৈতিক জীৱন যাতে আৰু অধিক সৰ্বাংগ সুন্দৰ হয়, দেশৰ বাবে, জাতিৰ বাবে, মাটিৰ বাবে যাতে তেখেতে কাম কৰি থাকিব পাৰে, তাৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ হৈ আমি তেখেতক অজস্ৰ শুভকামনা আগবঢ়াইছোঁ।